আইৰ জয়ন্তী আজি আমি ধেমাজি জিলা OBC মৰ্চাৰ উদ্যোগত আমি কমলপুৰ গাঁৱত অনুষ্ঠিত কৰোঁ। মই আহি ইয়াত অংশগ্ৰহণ কৰোঁ আৰু অংশগ্ৰহণ কৰি আমি সকলোৱে মহাবীৰ চিলাৰায়লৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। তেখেত এজন প্ৰতাপী অসমীয়া সেনাপতিয়ে নহয়, তেখেতে তাৰ লগতে আমাৰ গুৰুজনাৰ যি আমাৰ সনাতনী ধৰ্মৰ যি ভেটি, সেই ভেটিটো তেখেতে অৱদান আগবঢ়াই গৈ থৈ গৈছে, এটা ফাউণ্ডেশ্যন তেখেতে আগবঢ়াই দি থৈ গৈছে। ইয়াৰ এটা দীঘলীয়া সমস্যা যিটো গৰাখহনীয়া সমস্যা, সেইটো বিজ্ঞানসন্মত হোৱা নাই, এতিয়া আমি মথাউৰিটো আৰু এটা এক্সটেনশ্যন উজনিলৈ আমি এক্সটেনশ্যন কৰাৰ এটা প্ৰস্তাৱ দিছিলো, চৰকাৰে অনুমোদন জনাইছে, অৰ্থাৎ কেঁচা খাচনিলৈকে আমাৰ মথাউৰি নিৰ্মাণ হ'ব। তাৰ লগতে আমি দিয়াধল নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰা প্ৰায় 40 কোটি টকা ব্যয় সাপেক্ষে। এই দলংখনৰ বাবেও আমি ৰিভাৰ বেংক ষ্টেবিলাইজ কৰিব লাগিব, তাতো সুৰক্ষাৰ কাম হ'ব। 6 জনগোষ্ঠীৰ কথা কেনেকৈ 6 জনগোষ্ঠীৰ আমি প্ৰতিবেদন দিছো। আমি এতিয়া কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব, ৰাজ্য চৰকাৰে তাত একো কৰিব নোৱাৰে। ইয়াৰ আগলৈকে সমাধানৰ কোনো ফ্ৰেমৱৰ্ক নাছিল, আমি এতিয়া ফ্ৰেমৱৰ্ক এটা বনাই দিছো আৰু এই ফ্ৰেমৱৰ্কৰ ভিত্তিত ভাৰত চৰকাৰে ইয়াৰ এটা সমাধান কৰিব। গতিকে সমাগত নিৰ্বাচন যিহেতু আপুনি খেলিব নিশ্চিতভাৱে, কিন্তু কোনটো সমষ্টিত খেলিব, যিটো ৱাবত কিছু ওলাই আছে, এই বিষয়ে আমি জানিব বিচাৰোঁ। মই এতিয়ালৈকে ধেমাজিতে আছো, মই বেলেগ কোনো সমষ্টিত মই হেৰি কৰিবলৈ যোৱা নাই। গতিকে মই যদি মোক টিকেট দিয়ে তেতিয়াহ'লে মই আশা কৰিম ধেমাজি, কিন্তু ক'ত টিকেট দিয়ে সেইটো মোৰ দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব।